মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 11 দৈৰ্ঘ্য এই পাঠটি তোমালোকক মই বুজাই দিবলৈ লৈছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো কি কৈছে পাঠটিৰ নাম হৈছে দৈৰ্ঘ্য এতিয়া চোৱাচোন কি দিছে প্ৰথমতে মিনাহতৰ বিদ্যালয়ত গান্ধী জয়ন্তী উদযাপন উপলক্ষে প্ৰধান শিক্ষকে মিনা আৰু ৰশ্মিক ফুলৰ দুডাল মালা গাঁঠি আনিবলৈ ক'লে দুইজনীয়ে কথা পাতি নিজৰ হাতেৰে 4 বেগেট জোখৰ ফুলৰ মালা দুডাল গাঁঠি আনিলে মালা কেইডাল ফটোখনত লগাবলৈ লওঁতে দুয়ো আচৰিত হ'ল মালা কোনে কোনে ফুলৰ মালা বনাই আনিছে মিনা আৰু ৰশ্মি আমি ইয়াত দেখিবলৈ পাইছো মিনা আৰু ৰশ্মিয়ে দুডাল ফুলৰ মালা বনাই আনিছে আৰু কি হৈছে দুডাল ফুলৰ মালা গাঁঠি আনিছে এতিয়া কি হৈছে এই মালাডাল আমি সৰু দেখিছো আৰু এই মালাডাল আমি ডাঙৰ দেখিছো মিনাৰ মালাডাল সৰু আৰু ছুটি আৰু ৰশ্মিডাল দীঘল দেখিবলৈ পাইছো এতিয়া মিনাই কৈছে আচৰিত কথা আমি একে জোখতে মালাডাল গাঁঠিছিলো কাৰণ দুইজনীয়ে 4 বেগেট কে লৈছিলে তাৰ পিছত কিন্তু মোৰডাল ছুটি কেনেকৈ হ'ল ৰশ্মি তেতিয়া ৰশ্মিয়ে কৈছে তাকেই মোৰ মালাডাল কেনেকৈ দীঘল হ'ল আমাৰ জোখ লওঁতে ভুল হ'ল ছাগে এতিয়া মালাডালৰ জোখ বেলেগ বেলেগ হোৱাৰ কাৰণ কি হ'ব পাৰে আলোচনা কৰো আহা কিয় বাৰু এতিয়া চোৱাচোন আকৌ শিক্ষকে চক পেন্সিলেৰে বোৰ্ডত এডাল আঁচডাল টানি আঁচডাল দুইজনীকে জুখিবলৈ দিলে ৰশ্মি মই জুখতে দুবেগেট 1 আঙুল হৈছে বুলি কৈছে দুবেগেট কিমান হৈছে 1 আঙুল হৈছে মিনাই কৈছে এই জুখতে দুবেগেট 4 আঙুল মই জুখতে দুবেগেট 4 আঙুল হৈছে এডাল কি দিছে শিক্ষকে চক পেন্সিলে বোৰ্ডৰ ডাল আঁচ টানি দিছে তেতিয়া ৰশ্মিয়ে যেতিয়া জুখিছে দুবেগেট 1 আঙুল হৈছে আৰু কিন্তু মিনাই জুখতে কি হৈছে দুবেগেট 4 আঙুল হৈছে এইবাৰ শিক্ষকে আঁচডাল কলম এটাৰে জুখিব দিলে এবাৰ শিক্ষকে কি কৰিছে কলম এটাৰে আঁচডাল জুখিব দিছে এই আঁচডাল কলমেৰে জুখিব দিছে এই কলম এটা দি দিছে শিক্ষকে দুইজনী আঁচডালৰ দৈৰ্ঘ্য একে পালে আঁচডালৰ জোখ একে পোৱাৰ কাৰণটো বিচাৰি উলিওৱা এতিয়া আমি প্ৰথমতে এইটো উল্লে যাব লাগিব প্ৰথমতে এই যে মিনা আৰু ৰশ্মিয়ে যে যি ফুলৰ মালা গুঠি আনিছিলে সমান নোপোৱাৰ কাৰণ কি সেই কথাটো আমি আলোচনা কৰিব লাগিব কিয় বাৰু কাৰণ প্ৰত্যেকৰে হাতৰ জোখ বেলেগ বেলেগ এতিয়া একেবাৰে সৰু 5 বছৰৰ ল'ৰা এটাৰ হাতৰ হাতখন যিমান সৰু হ'ব কিন্তু 10 বছৰৰ ল'ৰাটোৰ হাতখন ডাঙৰ হ'ব আৰু কি হ'ব তাৰ হাতখন দীঘল হ'ব আৰু জোখটো হি এবেগেটত ডাঙৰ 10 বছৰৰ ল'ৰাটোৰ এবেগেটত যিমান হ'ব 5 বছৰৰ ল'ৰাটো এবেগেটত কম হ'ব সেই কাৰণে ইয়াৰ হাতৰ জোখ বেলেগ বেলেগ কাৰণে যদিও দুইজনী ছোৱালীয়ে সমান জোখতে 4 বেগেট কে লৈছিলে কিন্তু সমান পোৱা নাই কাৰণটো হেতুই আৰু ইয়াটো একেই কাৰণ হৈছে ৰশ্মি আৰু মিনাৰ হাতৰ জোখ বেলেগ বেলেগ কাৰণে ইহঁতে জোখবিলাক বেলেগ বেলেগ পাইছে তাৰ পিছত কি হয় কলম এটা কলমটো জোখটো একেই হয় কলমটোৰ যিটো জোখ আছে হেতু হলনি হোৱা নাই কাৰণে দুইজনী ছোৱালীয়ে যেতিয়া কলমটোৰে জুখিছে একে পাইছে হয়নে এতিয়া কি কৈছে তলৰ চিত্ৰখনলৈ মন কৰাচোন ইয়াত আমি চিত্ৰখনত কি দেখিবলৈ পাইছো দুডাল ফিটা দেখিবলৈ পাইছো হয়নে ইয়াৰ কোনডালৰ দৈৰ্ঘ্য বেছি আমি দেখাত দুইডালে ইয়াৰ পৰা এটা সমান দেখিছো কিন্তু আমি এটো সঠিক যুগ নহয় আমি যেতিয়া এডাল ৰছী আমি লব পাৰো আমি এনে ফুটা ডালে আমি জুখিব পাৰো চোৱাচোন ফুটা ডালে যেতিয়া জুখিম ফুটা ডালে ইমানটো আছে হয়নে ফুটা ডালে যেতিয়া আমি জুখিলো ইমানটো আছে এতিয়া আমি এডাল জুখিম কিন্তু এডাল আমি ইয়াতকো এডাল ইমান দহ গুছি আহিছে অলমান দীঘল তেতিয়াহলে কোনডাল তলৰ ডাল দীঘল হয় ৰিতাই আম গছৰ পাতেৰে দুৱাৰত লগাবলৈ মালা গাঁঠিছে ৰিতাই আম গছৰ পাতে দুৱাৰত কি কৈছে আম গছৰ পাতে দুৱাৰত লগাবলৈ মালা গাঁঠিছে দুৱাৰত আম গছৰ পাতে এনে ধৰণে মালা লগাইছে সাধাৰণতে আমি কেতিয়া লগাও এইবিলাক
বিয়া হলে এনেকুৱা অনুষ্ঠানত মাঙ্গলিক অনুষ্ঠানত আমি এনেকুৱা ধৰণৰ মালা গুঠি লগাও এতিয়া ঘৰৰ মূল দুৱাৰত লগাবলৈ ইয়াতকৈ দীঘল মালা এডাল গাঠিব পাৰিবানে সুধিছে এতিয়া তাৰ পিছত কি হৈছে এতিয়া তৰাৰ লগত আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডাল বাছি উলিয়াই ৰঙা ৰং কৰা আমি এতিয়া এই কিটাল ফিটা আছে আমি ইয়াত দেখিয়ে গম পাইছো ইয়াৰ কোনডাল দীঘল হ'ব পাৰে আটাইতকৈ দীঘল এইডাল হয় এইডালত আমি এতিয়া কি ৰং কৰিব লাগিব ৰঙা ৰং এডাল আমি নজুখিলেও আমি গম পাই আছো এডাল আমি এই দীঘলডালত আমি কি কৰিব লাগিব ৰঙা ৰং দিব লাগিব এডালত আমি ৰঙা ৰং দিম এনে ধৰণে আমি এডাল ৰঙা ৰং দিম এতিয়া আসলে আমি এইবিলাকেই আসলে দৈৰ্ঘ্য ছুটি দীঘল সেইবিলাক যি আমি জোখ মাখ কৰোঁ সেইটো আসলে দৈৰ্ঘ্য হয়নে এতিয়া তলৰ ছবিখনলৈ মন কৰা দৰজাখনৰ বাবে উপযুক্ত পৰ্দাখনত ৰাইট চিন দিবলৈ কৈছে দৰজাখন এতিয়া আমি এই দৰজাখন দেখিছো এই দৰজাখনৰ জোখটো ইমান হয় এতিয়া উপযুক্ত পৰ্দা কোনখন হ'ব ইয়াৰ লগত সমান দৈৰ্ঘ্যৰ কোন হয় এইখন হয় আমি এইখন তেতিয়া হলে কি দিব লাগিব বহল আৰু দিক দুইটা সমান হ'ব লাগিব নহয় হয়নে ইয়াৰ লগত জোখটো এইডালৰ মিলাছে কাৰণ আমি ইয়াত ৰাইট চিন দিম এতিয়া কৰো আহা কি কৰিবলৈ দিছে ইয়াত কি দিছে ৰজি এই ৰজিয়ে কি কৰিছে ৰজি পৰা ৰাইমাৰ ওচৰলৈ এই ছোৱালীজনীৰ নাম হৈছে ৰাইমাৰ ওচৰত আটাইতকৈ ছুটি পথটো আৰু আটাইতকৈ দীঘল পথটো বাছি উলিওৱা এই আমি এইকেইটাকে এ বি চি ডি এনেকৈ চাৰিটা পথ আছে এতিয়া কোনটো আটাইতকৈ ছুটি আৰু আটাইতকৈ ছুটি পথটো মানে ইয়াৰ পৰা ইয়ালৈ যাবলৈ আটাইতকৈ ছুটি পথ কোনটো হ'ব সেইটো বাছি উলিয়াবলৈ কৈছে হয়নে এতিয়া আমি কোনটো ছুটি হ'ব ছুটি পথটো ৰঙা আৰু দীঘল পথটো নীলা ৰং দিয়ে এতিয়া আটাইতকৈ ছুটি কোনটো আটাইতকৈ দীঘলটো আমি এইটো দীঘল পথ হ'ব আটাইতকৈ দীঘল পথটো এইটো হ'ব এইটো আটাইতকৈ দীঘল পথ হয় এনে ধৰণে গৈছে তাৰপিছত আটাইতকৈ ছুটি কোনটো এইটো সমানদৰে লাগিছে যদিও কি হয় এইটো আকৌ এনে ধৰণে আকৌ পাক মাৰি গৈছে কাৰণে এইটোতকৈ এইটো দীঘল হ'ব এইটো ছুটি পথটো এইটো হ'ব যে আমি ছুটি পথটোত কি ৰং দিবলৈ কৈছে ৰঙা ৰং দিবলৈ কৈছে ছুটি পথটোত এইটোত আমি এইটো আটাইতকৈ ছুটি পথ হ'ব এইটো আমি ৰঙা ৰং দিব লাগিব আৰু কি আৰু দীঘল পথটো নীলা ৰং এই দীঘলটোত আমি এইটোত আমি কি দিব লাগিব নীলা ৰং এইটো তোমালোকে নিজে ৰং দিবা এইটো নীলা ৰং দিব লাগিব এতিয়া কি কৈছে বেছি দীঘল আৰু ওখ বস্তুবোৰ কেনেকৈ জুখিবা চোতালত কাপোৰ মেলিবলৈ মিডলৰ দেউতাকে ৰছী এডাল আনিবলৈ ক'লে চোতালত কাপোৰ মেলিবলৈ কাৰণে কি কৰিবলৈ ক'লে মিডলৰ দেউতাকে ৰছী এডাল আনিবলৈ কৈছে ৰছীডাল কিমান দীঘল লাগিব তাকে জুখিবলৈ মিডলে ওচৰতে পৰি থকা মাৰি এডাল আনিলে কি কৰিলে মাৰি এডাল আনিছে তেওঁ কেনেকৈনো জুখিলে চাওঁ আহা মাৰিডালে কেইবাৰ জুখিলে জোখটো সম্পূৰ্ণ হ'ব চাওঁ আহা এই মাৰিডাল লৈছে আৰু চোতালত ইয়াৰ পৰা ইয়ালৈকে কি কৰিব এডাল ৰছী দিব এই খুঁটাটোৰ পৰা এই খুঁটালৈ এতিয়া এনেকৈ মাৰিডালে এনেকৈ জুখি গৈ আছে আৰু মাৰিডালে 10 বাৰত জুখি শেষ কৰিলে এই মাৰিডালে কেইবাৰত জুখিলে 10 বাৰত বাৰু তুমি এইডাল মাৰিৰে আকৌ জুখি চোৱাচোন আকৌ কি কৰিছে দেউতাকে আকৌ এডাল দীঘল মাৰি দিছে এইবাৰ 6 বাৰত জুখি শেষ কৰিলে আগৰবাৰতকৈ জোখটো বেলেগ হ'ল দেখোন দেউতা কৈছে কোনে কৈছে মিডুলে কৈছে যে আগৰবাৰতকৈ দেউতা জোখটো বেলেগ হ'ল দেখোন বুলি কৈছে কাৰণ দুইবাৰতে জোখ লোৱা মাৰিডালৰ দৈৰ্ঘ্য বেলেগ বেলেগ কাৰণ এইডাল মাৰিৰ দৈৰ্ঘ্য আৰু এইডাল মাৰিৰ দৈৰ্ঘ্যৰ মাজত পাৰ্থক্য আছে এইডাল দীঘল আৰু এইডাল ছুটিডালে যেতিয়া ল'ব দীঘল বেছিকৈ লাগিব বেছিবাৰ জুখিব লাগিব কিন্তু দীঘলডালে জোখোতে কম লাগিছে 6 বাৰতে জুখি শেষ কৰিছে তেনেহ'লে সঠিক জোখ কেনেকৈ পাম তেতিয়া মিডুলে কৈছে দেউতাকক সুধিছে যে কেনেকৈ সঠিক জোখ পাম সঠিক জোখ পাবলৈ আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰোঁ আমি সঠিক জোখ পাবলৈ কি ব্যৱহাৰ কৰোঁ কিছুমান সঁজুলি ব্যৱহাৰ কৰোঁ এতিয়া কেনেধৰণে সঁজুলি ব্যৱহাৰ কৰোঁ আমি চাম তোমালোকে এতিয়া সঠিক জোখ পাবলৈ কেনেধৰণে জোখ পাব পাৰি আমি তোমালোকে সকলোৱে দৰ্জি মামাৰ ওচৰলৈ গৈ পাইছা দৰ্জিৰ ওচৰলৈ কাপোৰ চিলাবলৈ নিশ্চয় গৈ পাইছা এতিয়া কাপোৰ চিলাবলৈ গ'লে মিডুলৰ দেউতাকে মিডুলক কৈছে যে কাপোৰ চিলাবলৈ গ'লে দৰ্জি মামাই কি দৰে জোখ লয় মনত পেলাবাচোন
মনত পৰিছে এডাল ফিটাৰ জোখ লয় আৰু কাপোৰ কাটিলে এডাল মাৰিৰে জোখ লয় এতিয়া সঠিক জোখ পাবলৈ মিটাৰৰ দীঘল ফিটাৰ প্ৰয়োজন সঠিক এটা মিটাৰৰ দীঘল ফিটাৰ মই এতিয়া তোমালোকক মিটাৰৰ দীঘল ফিটাৰ এনেকুৱা ইয়াতে তোমালোকে মিটাৰৰ এনেকুৱাকৈ থাকে যেনেকৈ এইবিলাক আমি এনেকুৱা যিবিলাক ফিটা থাকে আমি সঠিক জোখ এনেকুৱা ফিটাৰবিলাকৰ সহায়ত এই ফিটাৰডালৰ সহায়ত আমি সঠিক জোখ পাওঁ আমি যদি মাৰি বা কিবা লওঁ সেইবোৰ আমি সঠিক জোখ নহয় আচলতে সঠিক জোখ পাবলৈ আমি এনে ধৰণৰ ফিটাৰ এতিয়া মই এই কিতাপখনৰে তোমাৰ কিমান দিশ আছে বুলি ক'লে কিমান চাম এইটো 1 ফুটতকৈ কম আছে হয়নে 1 ফুটতকৈ কম আছে প্ৰায় 11 কিমান হৈছে কিতাপখনৰ দিশটো 1 ফুটতকৈ কম হৈছে 1 ফুট হ'বলৈ এই 1 ফুটটো এই ৰঙা এই 1 ফুটটো পোৱাগৈ নাই এইটো 1 ফুটতকৈ কম এইটো আমি সঠিক জোখ তাৰপিছত চোৱা ঘৰ সজা কাঠৰ কাম কৰা অথবা ৰাস্তা নিৰ্মাণ কৰা লোকসকলৰ লগত এনেকুৱা মিটাৰৰ ফিটা থাকে মই এতিয়া ফিটাডাল তোমালোকক দেখুৱালোঁ এনে ধৰণৰ ফিটা এডাল নিজে সাজি ল'ব পাৰোঁ এইডাল ফিটা মই এতিয়া তোমালোকক যেনেকৈ দেখুৱালোঁ এইডাল এনেকুৱা যিটো এইডালত এইটো 50 ফুটৰ আছে এইটো 50 ফুটৰ জোখ থকা এডাল এইটোত সোমাই আছে মৃদুলৰ দেউতাকে ৰছী বা ঊণৰ টুকুৰা এটা 1 মিটাৰ জোখত কাটি ল'লে প্ৰথমতে ৰছী বা ঊণৰ টুকুৰা এটা কিমানত কাটি লৈছে 1 মিটাৰ জোখত মই কাটি উলিওৱা এই ৰছীডালৰ দৈৰ্ঘ্য 1 মিটাৰ এতিয়া এই ৰছীডালেৰে জুখি কোনো বস্তু দৈৰ্ঘ্য মিটাৰত উলিয়াব পাৰিবা এতিয়া ৰছী এডাল কিমান জোখত কাটি লৈছে ৰছীডাল 1 মিটাৰ জোখত কাটি লৈছে আমি এনেকুৱা এই ফিটাৰ সহায়ত আমি 1 মিটাৰটো ৰছীডাল ল'ম ৰছীডাল 1 মিটাৰৰ সমান লৈ এনেকুৱা ফিটাডালৰ সহায়ত কাটি ল'ম তাৰপিছত আমি যেতিয়া 1 মিটাৰ বস্তু জুখিব লাগে আমি সেই ৰছীডালত জুখিলে হৈ যাব হয় নাই একেবাৰে সহজ মৃদুলে ৰছীৰ টুকুৰাটো জুখি বাঁহৰ খুঁটা দুটাৰ মাজৰ জোখ 7 মিটাৰ পালে সেই ৰছী টুকুৰাটোৱে কিমান পালে 1 মিটাৰ 7 মিটাৰ পালে বুজি পাইছা নিশ্চয় মিটাৰ ফিটাডাল চাওঁ এইডাল মিটাৰৰ এডাল ফিটা মই তোমালোকক দেখুৱাৰ দৰে এটা ফিটা ইয়াত ফুটতো থাকে এতিয়া মিটাৰ চোৱা মিটাৰ ফিটাডাল 1 2 এনেকৈ লিখা দাগবোৰলৈ মন কৰাচোন 1 2 এইবিলাক কি হয় 1 2 এনে ধৰণে লিখা আছে হয়নে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ এনেকুৱা এইটো চোৱা এই মিটাৰডালৰ এই ফিটাডালত আমাৰ এনেকৈ কি ইয়ালৈকে 10 20 এনেকুৱা 100 যেতিয়া 100 যে পাব 100 সেন্টিমিটাৰে সমান কি হয় 1 মিটাৰ হয় আৰু ইপিনে তোমাৰ ফুট হলে কিমান হ'ব তোমাৰ 100 সেন্টিমিটাৰ সমান 1 মিটাৰ 100 সেন্টিমিটাৰ কিমান হ'ব 1 মিটাৰ মনত থৈ দিবা 100 সেন্টিমিটাৰ 1 মিটাৰক চমকৈ মিটাৰ বুলি লিখা হয় আৰু মিটাৰৰ দৈৰ্ঘ্য ধাৰণা যদি পাব বিচৰা তোমালোকে মৰাপাটৰ ৰছী বা সূতা এডাল আমি 1 মিটাৰ দৈৰ্ঘ্যত কাটি ল'ব পাৰোঁ হয়নে আমি তেতিয়া 1 মিটাৰ পাই যাব পাৰোঁ যেতিয়া এই মিটাৰডাল লৈ পিনি তোমালোকে মই যিডাল মিটাৰ দেখুৱালোঁ এনেকুৱা মিটাৰডাল লৈ যেতিয়া 100 সেন্টিমিটাৰ হ'ব 1 মিটাৰ কাটি ল'বা তেতিয়া কি হ'ব 1 মিটাৰ আমি এডাল জোখ এটা আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ তলত উল্লেখ কৰা বস্তুবোৰ দৈৰ্ঘ্য অনুমান কৰি কোনবোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম বেছি বিচাৰিলে তালিকাখন পূৰ কৰা এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এইটো আমি জুখি চাম এইটো আমি 1 মিটাৰতকৈ বেছি পাম চকী তোমাৰ ওখৰ লগত থাকে 1 মিটাৰ কিছুমান কম থাকে কিছুমান 1 মিটাৰো থাকিব পাৰে টেবুলখন যদি 1 মিটাৰো হ'ব পাৰে টেবুলখন 1 মিটাৰতকৈ বেছিও হ'ব পাৰে এতিয়া মই যিখন টেবুলত বহি আছোঁ এখন লিখি আছোঁ এখন 1 মিটাৰতকৈ বেছি এখন কলটো 1 মিটাৰতকৈ ওখটো আমি দৈৰ্ঘ্যটো কম হ'ব কিতাপখনৰ যদি আমি চাওঁ কিতাপখনৰ দৈৰ্ঘ্যটো 1 মিটাৰতকৈ কম এই দৰ্জাখন 1 মিটাৰ হ'ব হয়নে এতিয়া বস্তুৰ নাম 1 মিটাৰতকৈ কম 1 মিটাৰতকৈ বেছি ইয়াত লিখিবলৈ চেষ্টা কৰিবা
আৰু তালিকাভুক্ত কৰা বস্তুবোৰ আনুমানিক জোখ সঠিক হৈছে নে নাই মিটাৰ বা মিটাৰ ফিটাৰ সহায়ত তুলনা কৰি আমি চাব লাগিব তেতিয়াহে আমি সঠিক জোখটো পাম এনে ধৰণৰ আমি যেটো মিটাৰৰ সহায়ত আমি জুখি চাম তেতিয়া আমি আনুমানিক যেটো কৰিছো হেতু সঁচা হয় নে নহয় সত্য প্ৰতিপন্ন হয় হবৰ কাৰণে আমি জুখি যাব লাগিব নিশ্চয় বুজি পাইছা আধা মিটাৰ তোমালোকে 1 মিটাৰতকৈ কম দৈৰ্ঘ্য কিছু বস্তু তালিকাভুক্ত কৰা 1 মিটাৰতকৈ কম দৈৰ্ঘ্য এই বস্তুবোৰ দৈৰ্ঘ্য কেনেকৈ 1 মিটাৰতকৈ কম দৈৰ্ঘ্য বস্তু জুখি লৈ তোমালোকে তালিকাভুক্ত কৰিব লাগিব ইয়াত লিখিব লাগিব তোমালোকে হাজি উলিওৱা 1 মিটাৰৰ ফিটা বা ৰছীডাল সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা আমি যে 1 মিটাৰৰ যি ৰছী প্ৰস্তুত কৰি লৈছিলো সেই ৰছীডাল যদি সমানে দুভাগ কৰা হয় প্ৰতি ভাগে হল আধা মিটাৰ ইয়াৰ আধা মানে আধা মিটাৰ হ'ব হয়নে দুভাগ হল তাৰে আধাটো আধা মিটাৰ হ'ব আৰু আধা দুটা লগাইলে 1 মিটাৰ হয় আধা মিটাৰত তেতিয়া হলে যেহেতু 1 মিটাৰত 100 সেন্টিমিটাৰ 100 টোক যদি আমি সমানে ভাগ কৰো কিমান পাম 50 কে পাম 50 সেন্টিমিটাৰ পাম সেন্টিমিটাৰ আধা মিটাৰটো 1 মিটাৰ 4 ভাগৰ 1 ভাগ আৰু এই মানে ইয়াৰ দুভাগ কৰিলে প্ৰতিভাগ 50 পায় 50 টোক যদি আৰু দুভাগ কৰি দিতে 25 কে পাব 1 মিটাৰ 4 ভাগৰ 1 ভাগ এটো কি কৈছে এবাৰ আধা মিটাৰ ফিটাডাল আকৌ সমানে দুভাগ ভাঁজ কৰা সমানে দুভাগ এই আধা মিটাৰ 25 কে পাইছে এ 50 ৰ আইটো যেতিয়া ভাগ কৰা হল 25 কে পাইছে প্ৰতি ভাগে হল 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰ হবৰ কাৰণে চাৰিটা একে কি লগ লাগিব 25 কে লাগিব হয়নে 25 চাৰিটা লগ লাগিলে 100 হয় 1 মিটাৰ 4 ভাগৰ এভাগ সমান তেতিয়া হলে কিমান হ'ব 25 সেন্টিমিটাৰ কৰো আহা আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিয়াটো তোমালোকে নিজেই কৰিব লাগিব 4 ভাগৰ 1 মিটাৰ 4 ভাগৰ 1 মিটাৰতকৈ বেছি কিন্তু আধা মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিওৱা তেতিয়া হলে কেনেকুৱা হ'ব 4 ভাগৰ 1 মিটাৰতকৈ বেছি 4 ভাগৰ 1 মিটাৰত যেহেতু আমি 25 পাইছিলো কিন্তু আধা মিটাৰত 50 পাইছিলো কিন্তু 25 আৰু 50ৰ মাজৰ হ'ব লাগিব তেনেকুৱা জুখ কিছুমান তাৰ আগতে কি হয় আধা মিটাৰতকৈ বেছি 1 মিটাৰতকৈ কম আধা মিটাৰতকৈ বেছি হলে আধা মিটাৰ যেহেতু 50 হয় এক নম্বৰটো কি কৰিব লাগিব আধা মিটাৰতকৈ বেছি হলে 50 হয় আধা মিটাৰ হলে 50তকৈ বেছি 60 হতো যিকোনো হ'ব পাৰে তেনেকুৱা বস্তু জুখি উলিয়াব লাগিব তাৰ পিছত কি কৈছে লিখো আহা আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ আধা মিটাৰৰ 2 গুণত আধা মিটাৰ 2 গুণ আধা মিটাৰ 2 গুণ হলে 2 আধা যোগ কৰিলে কিমান 1 হয় তেতিয়া হলে কিমান হ'ব 1 মিটাৰ হ'ব এটো আমি 1 মিটাৰ বুলি লিখিব লাগিব 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ 4 ভাগৰ 1 মিটাৰ 4 ভাগৰ 1 মিটাৰত আমি 25 পাইছিলো 25 চাৰিটা যদি লগ লগা আমি 100 পাও তেতিয়া হলে 100 সেন্টিমিটাৰ হ'ব হয়নে এটো তেতিয়া এটো কি হ'ব 1 মিটাৰ এটো 1 মিটাৰ হ'ব এবাৰ খালি ঠাইবোৰ কৰিব দিয়া হৈছে ক 1 মিটাৰ আধা মিটাৰ যোগ আধা মিটাৰ আমি দুটা লগ লাগিব আধা দুটা লগ লাগিলে আমি কি পাম 1 মিটাৰ পাম ইয়াত আমি আধা মিটাৰ বুলি লিখিব লাগিব তাৰপিছত আধা মিটাৰ 1 মিটাৰৰ 4 ভাগৰ আধা মিটাৰটোক আমি যদি সমানে ভাগ কৰিলো তেতিয়া 1 মিটাৰ 4 ভাগৰ এভাগ পাইছিলো মানে 25 পাইছিলো 25 সেন্টিমিটাৰ পাইছিলো আৰু 1 মিটাৰ 4 ভাগৰ এভাগ 1 মিটাৰ 4 ভাগৰ এভাগ কেইবাৰ দিব লাগিব দুবাৰ দিব লাগিব আকৌ ইয়াত কি দিব লাগিব 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰ সমান আধা মিটাৰ 1 মিটাৰ 4 ভাগৰ এভাগ আৰু এইটোকে ইয়াত লিখিলে হৈ যাব 1 মিটাৰ 1 মিটাৰ 4 ভাগৰ এভাগ 1 মিটাৰ 4 ভাগৰ এভাগ আমি 1 মিটাৰ 4 ভাগৰ এভাগ 1 মিটাৰ 4 ভাগৰ এভাগ চাৰিটা কৈছিলো এটো আকৌ এবাৰ ইয়াত লিখিলে আমি 1 মিটাৰ পাম 1 মিটাৰ 4 ভাগৰ এভাগ যেটো চাৰিটা লগ লাগিব লগিয়া আছিল সেই কাৰণে তিনটা দিয়া আছে আৰু এটা আমি ইয়াত লিখিব লাগিব এতিয়া উত্তৰ দিয়া 1 মিটাৰ কটো কি দিছে 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কেইটুকুৰা ৰছী পাবা
1 মিটাৰ দৈৰ্ঘ্যটো আছে 1 মিটাৰ আধা মিটাৰ জোখৰ কেটুকুৰা আধা মিটাৰ আমি দুটুকুৰা পাম 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডাল সমানে 4 ভাগ কৰিলে প্ৰতিটো ভাগত কিমান সেন্টিমিটাৰ পৰিব 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডাল সমানে 4 ভাগ কৰিলে আমি সমানে দুভাগ কৰিলে 50 সেন্টিমিটাৰ আৰু 50 টোক আমি দুভাগ কৰিলে 25 পাইছিলো এখানে 25 আমি 25 সেন্টিমিটাৰ পাম 4 ভাগ হ'ব মানে 25 কে গ কি কৈছে মালতী বাইদেৱে এবাৰ বিহুত 5 মিটাৰ দীঘল কাপোৰ এখন বৈছে প্ৰতি আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাছিছে বাইদেউ কাপোৰখন কেলানি ফুল বাছিব পাৰিব কি হয় আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাছিছে 5 মিটাৰ হয় 5 মিটাৰ টু যদি আমি দুভাগ মানে আধা মিটাৰ যেহেতু আধা মিটাৰ দুটাই 1 মিটাৰ হয় 5 মিটাৰত কিমান 2 লগত 5 পূৰণ কৰিব তেতিয়া 2 5 গুণ হয় 1 মিটাৰত যেহেতু আধা দুভাগ হয় দুগুণ পাওঁ আধা দুবাৰ পাওঁ তেতিয়া 5 মিটাৰত কিমান 2 5 কিমান হ'ব 10 লানি হ'ব এটো 10 লানি হ'ব ইয়াত এনেকৈ দিছে 50 সেন্টিমিটাৰ কৈছে ইয়াত 50 এনেকৈ কিমান হৈছে এটো 1 মিটাৰ হৈছে এটো 2 মিটাৰ এটো 50 দুটা 1 মিটাৰ হৈছে না 2 মিটাৰ 2.5 মিটাৰ আৰু 2.5 মিটাৰ লাগিব না 5 আৰু 5টা যোগ কৰিলে 10 হৈছে আমি 10 লিখিব লাগিব কৰোৱা হা একটো কি দিছে ৰং পিয়ে এইবাৰ ভাওনাত ৰাধাৰ ভাও ল'ব ৰাধাৰ কাপোৰ চিলাবলৈ তেওঁ ৰঙা কাপোৰ 4 মিটাৰ আৰু হিউজিয়া ৰঙৰ কাপোৰ 5 মিটাৰ কিনিলে ৰং পিয়ে মুঠ কিমান কাপোৰ কিনিলে আমি হেতু কৰিবৰ কাৰণে কি কৰিব লাগিব ৰং পিয়ে কি হয় ৰঙা ৰঙৰ কাপোৰ কিমান কিনিছে 4 মিটাৰ তাৰ পিছত হিউজিয়া ৰঙৰ কিমান কাটিছে 5 মিটাৰ এই দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি কিমান পাম 9 পাম 9 মিটাৰ হ'ব এটো 9 মিটাৰ হ'ব তাৰ পিছত কি হয় 2 নাজমাৰ দেউতাকে শুৱনি কোঠাত পৰ্দা লগাবলৈ 20 মিটাৰ কাপোৰ কিনি আনিলে কোঠাটোৰ আটাইকেইখন পৰ্দা চিলাবলৈ 17 মিটাৰ কাপোৰ 20 মিটাৰ কিনি আনিছে লাগে তেওঁ 17 মিটাৰ কিমান কাপোৰ ব্যৱহাৰ নকৰাকৈ থাকি গল আমি হেতু কৰিবৰ কাৰণে কি কৰিম আমি ইয়াত কি কৰিব লাগিব কিনি আনিছে 20 মিটাৰ হয়নে 20 মিটাৰ কিনি আনিছে ব্যৱহাৰ কৰিছে 17 মিটাৰ হেতু এতিয়া 17 মিটাৰটো ব্যৱহাৰ কৰিছে অটৰাই দিম আমি এটো বিয়োগ কৰিম তেতিয়া কিমান হ'ব 10 ৰ পৰা 7 গল গৈ ইয়াৰ পৰা 0 পৰা নাযায় কাৰণ আমি ইয়াৰ পৰা 1 ডট আনিছো 10 7 গল 3 ইয়াত 1 ডট থাকিলে 1 ৰ পৰা 1 0 হয় 90 তেতিয়া হলে কিমান বাকি থাকিলে এটো কিমান হ'ব 3 মিটাৰ 3 এটো আমি কৰি পালো 3 মিটাৰ এটো ইয়াত কিমান লিখিম আমি 3 মিটাৰ এতিয়া 3 নম্বৰ মধুশ্ৰীয়ে বিদ্যালয়ৰ মেজত পাৰিবলৈ 2 মিটাৰ জোখৰ কাপোৰৰ টেবুল ক্লথ এখন তৈয়াৰ কৰিলে তেনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবলৈ কিমান কাপোৰ প্ৰয়োজন হয় 2 মিটাৰ জোখৰ কাপোৰ টেবুল ক্লথখন 5খনত 5 গুণ হ'ব 2 পূৰণ 5 হ'ব না 5খন নহয় 2 পূৰণ 5 মিটাৰ 2 পূৰণ 5 এখনত 2 মিটাৰ তে 5খনত 5 গুণ লাগিব তেতিয়া হলে কিমান হ'ব 10 মিটাৰ বুজি পাইছা না এতিয়া যেহেতু এখন কাপোৰ টেবুল ক্লথৰ দৈৰ্ঘ্য 2 মিটাৰ এতিয়া 5খনত 5 গুণ লাগিব মানে 5 বাৰ মানে 5 বাৰ লাগিব 2 কে আৰু হেতুকে আমি ছুটি নিমত পূৰণ কৰি দিম 2 পূৰণ 5 মিটাৰ 2 পূৰণ 5 কৰিলে 10 মিটাৰ হয়নে নিশ্চয় বুজি পাইছা এবাৰ 4 নম্বৰটো কি কৈছে 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ কিমান টুকুৰা কাপোৰ কাটি উলিয়াব পৰা 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা দৈৰ্ঘ্যটো 20 মিটাৰ আছে 20 মিটাৰ 4 মিটাৰকে কাটিব লাগিব এটো 4 মিটাৰকে কাটিবলৈ হলে আমি 4 ভাগ কৰিব লাগিব ভাগ কৰা মানে হৰণ কৰিব লাগিব এটো হৰণ কৰিব লাগিব 4 এ 20ক হৰণ কৰিব লাগিব 4 এ 20ক হৰণ কৰিলে কেইবাৰ 4 লগত কিমান পূৰণ কৰিলে 20 হয় 5 হয় এতিয়া 5 মিটাৰ 4 মিটাৰ জোখৰ কিমান টুকুৰা হ'ব এটো ভুল হৈছে দেই টুকুৰা হ'ব
টুকুৰা 5 টুকুৰা এইটো টুকুৰা আহিব 5 টুকুৰা কাপোৰ কাটি উলিয়াব পাৰিব মিহিৰৰ নতুন আলমাৰীটোত মিহিৰৰ নতুন আলমাৰী কৈছে মিহিৰৰ দেউতাকে এটা নতুন আলমাৰী আনিলে আলমাৰীটো মিহিৰ কোঠাৰ দৰ্জাখনত ওখ হোৱাত আলমাৰীটো মিহিৰৰ কোঠাৰ দৰ্জাখনত ওখ হোৱাত মিহিৰ চিন্তাত পৰিল কি উপায় আলমাৰীটো কোঠাত সোমাব পাৰি তাকে চিন্তা কৰিবলৈ ধৰিলে আলমাৰীটো কেনে ধৰণে এইটো হেৰি হয় আমি এনে ধৰণে কি এইটো আমি কেনে ধৰণে সোমাব পাম আমি এইটো এনে ধৰণে এইটো পেলাই লৈ পিনি আমি এনে ধৰণে দীঘলীয়াকৈ আমি পঠালি পেলাই লৈ পিনি আমি সোমাব লাগিব যেটো এনেকৈ আমি দীঘে সোমাব এনেকৈ থিয় কৰি আমি সোমাব নোৱাৰিম হয়নে এতিয়া চোৱা ইয়াত এটা মেজিক দিছে এই ছবিখনলৈ চাবলৈ কৈছে গাজৰ পাচিটোৰ ওপৰলৈ ওচৰলৈ হহাটো আহিবলৈ 4টা বাট আছে এই পাচিটোলৈ আহিবলৈ 4টা বাট আছে হহাটো আহিব পৰা হহাটো গাজৰ খাবলৈ যোৱা ব্যৱহাৰ কৰা আটাইতকৈ ছুটি বাটটো ৰঙা ৰং কৰা আটাইতকৈ দীঘল বাটটো সেউজীয়া ৰং কৰা এতিয়া এই বাটটো আহিছে এই বাটটো এনেকৈ আহি এনেকৈ এইটো পালেহি তাৰপিছত এইটো এটা বাট এইটো এনেকৈ এই বাটটো দেখিছা নহয় এনেকৈ আহি এইটো পালেহি তাৰপিছত এইটো এটা বাট এই বাটটো এনেকৈ আহিলে তাৰপিছত এইটো বাট এনেকৈ আহিলে কিন্তু এইটো বাটে সমান যদি লাগিছে যদিও এই বাটটোত কিন্তু অলপ দীঘল হ'ব এনেকৈ এইডোখৰ সমান হৈছে হয়নে এইটো আকৌ তোমাৰ ইমানটো পাক মাৰিবলগীয়া হৈছে ন তোমালোকে এই দুটাৰ ভিতৰত কোনটো দীঘল হ'ব পাৰে তোমালোকে নিজেই ভাবিবা জুখি চাবা কোনটো দীঘল হ'ব নিজেই এইটো কৰিবলৈ চাবা তেতিয়া তোমালোকে এই বাটকেইটা মই কেনেকৈ আহিব লাগে দেখুৱাই দিছোঁ তোমালোকে তেতিয়া তোমালোকৰ দীঘৰ ধাৰণাটো আৰু সুদীৰ্ঘ হ'ব আজিৰ পাঠ ইমানতে সামৰিছোঁ নিশ্চয় তোমালোকে দৈৰ্ঘ্যৰ ধাৰণা থুলমূলকৈ কেনেধৰণে আমি দৈৰ্ঘ্য জুখিব পাৰোঁ দিশ কেনেধৰণে জুখিব পাৰোঁ চমু আভাস পালা পুনৰ অন্য এটা পাঠত তোমালোকক অন্য কিছু পাঠ লৈ আহিম ধন্যবাদ